আৰু নহ'লে অন্যথা হয়তোবা ধুবুৰীত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ মানুহ ইয়াত হিন্দু হওক মুছলিম হওক আমাৰ দেশী জনগোষ্ঠী হওক ৰাজবংশী জনগোষ্ঠী হওক ইয়াত আমাৰ 6 শিডিউল অন্তৰ্গত আমাৰ যিবিলাক জনজাতি আছে সেইবিলাকৰ মানুহক অপমান কৰা হ'ব আৰু অহা দিনত এইবিলাক মানুহে নিশ্চিতভাৱে এটা নিজকে হীন মনস্কতা ভুগিব আৰু তাৰ ফল অহা দিনত নিশ্চিতভাৱে ভাল নহ'ব বুলি আমি অনুভৱ কৰিছোঁ। সেইকাৰণে মই অতি শীঘ্ৰে আমাৰ বিধানসভাৰ পৰা এনেকুৱা এটা বিল পাছ হ'ব লাগে যাতে সুধাংশু ত্ৰিবেদীয়ে অহা দিনত ক্ষমা খোজাৰ কাৰণে বাধ্য হয়। বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে মানে ব্যাখ্যা কৰিছে। এইখিনিত মই এটা কথা কওঁ, এই বিজেপিৰ সাংসদগৰাকীৰ ভাৰতবৰ্ষৰ মানচিত্ৰ সম্পৰ্কে তাৰ কোনো জ্ঞান নাই। মই কওঁ ধুবুৰীখন ক'ত অৱস্থিত আৰু ধুবুৰীৰ ইতিহাস কি আছে, ধুবুৰীত কোন কোন জাতি জনগোষ্ঠীয়ে বসবাস কৰে আৰু ধুবুৰীৰ পৰা অসমত যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শৰৎ চন্দ্ৰ সিংহ যে ইয়াত অসমৰ ৰাইজক সেৱা প্ৰদান কৰিছিলে এইখিনি কোনো এটা ধাৰণাই তাৰ হতবা নাই। সেইকাৰণে মই ক'ব বিচাৰিছোঁ ধুবুৰীক মিনি বাংলাদেশ কৈ এইজন সাংসদে মানে এটা কথা ক'ম যে বিজেপি দলটোকৈ মানে বিপদত পেলাইছে আৰু মানে এনেকুৱা এটা ভাৱ কৰিছে যে য'ত মুছলমান মানুহ আছে আজিৰ দিনত সেই অঞ্চলবিলাক গোটেইখিনি অথবা বাংলাদেশৰ অঞ্চল। কিন্তু এই ধুবুৰীখন হ'ল মই ক'ব গ'লে এই ধুবুৰীখনত আজিৰ দিনত বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ ইয়াত আছে আৰু ইয়াত খিলঞ্জীয়া হিচাপে মুছলমানৰ দেশী জনগোষ্ঠীৰ মানুহ অধিকাংশ। গোটেইখিনি আমি চাব গ'লে এইখনত যি মনোভাৱেৰে এইজন সাংসদে সুধাংশু ত্ৰিবেদীয়ে কৈছে, সি নাজানে যে ইয়াৰ পৰা কবিৰ ৰায় প্ৰধানী, ইয়াৰ পৰা আমাৰ ডালিম চন্দ্ৰ ৰায় ডাঙৰীয়া, লগতে এই অঞ্চলৰ পৰা বহুতো মানে আমাৰ স্বাধীনতা সংগ্ৰামী যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম হৈছিলে তেতিয়া জড়িত হৈ আছিলে আৰু সকলো বিশেষ অৱদান আগবঢ়াইছে। আৰু এটা কথা ধুবুৰীৰ লগতে কোচবিহাৰ, আমাৰ কোচবিহাৰ ৰজাৰ যে যি আছিলে এৰিয়াটো আছিলে সেই এৰিয়াৰ অন্তৰ্গত এই ধুবুৰী পৰে আৰু পুৰাণা গোৱালপাৰা ডিষ্ট্ৰিক্টখনো পৰে, লগতে বিহাৰৰ সীমাঞ্চল অঞ্চল পৰে আৰু আজিৰ দিনত ক'ব গ'লে বাংলাদেশৰ যিটো ৰংপুৰ কুৰিগ্ৰাম অঞ্চল সেই বিশাল অঞ্চললৈ এখন সাম্ৰাজ্য আছিলে কোচ ৰাজাৰ। সেই কোচ ৰাজাৰ এই সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত এখন জিলা ধুবুৰী, য'ত অসমৰ বহুত স্মৃতি জড়িত হৈ আছে আৰু ধুবুৰীৰ মানুহে স্বাধীনতা সংগ্ৰামত যথেষ্ট অৱদান আগবঢ়াইছে। এই কথাৰে কৈ বিজেপিয়ে এই ধুবুৰী লোকসভাৰ মানুহক আৰু ধুবুৰী জিলাখনৰ সকলো মানুহক মানে এনেকুৱা এটা ভাৱ কৰিছে এই মানুহবিলাক যেন মানুহে নহয় আৰু বিজেপি দলৰ এই মানুহবিলাকৰ লগত কোনো ধৰণৰ সম্পৰ্ক নহয় আৰু ইয়াত থকা বিজেপিৰ কৰ্মকৰ্তাকো সিহঁতে অপমান কৰিলে। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ এইজন সাংসদে অতি শীঘ্ৰে ধুবুৰী সম্পৰ্কীয় এনেকুৱা কটু মন্তব্য ক্ষমা খুজি উঠাই ল'ব লাগে। লগতে বিজেপিৰ দলৰ যে সভাপতি আছে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় আছে, মুখ্যমন্ত্ৰী মহোদয় ধুবুৰী সম্পৰ্কীয় এনেকুৱা বেয়া মন্তব্য কৰাৰ কাৰণে নিজস্ব বিবৃতি দিব লাগে আৰু ধুবুৰী জনসাধাৰণক এইটো জনাই দিব লাগে যে যি কথা বিজেপিৰ সাংসদে কৈছে সেইটো ভুল কথা কৈছে আৰু এনেকুৱা কথা ক'ব নালাগিছিল। এনেকুৱা মানে তথ্যৰে মানে কথাৰে আমাৰ চিফ মিনিষ্টাৰ মহোদয় আৰু বিজেপিৰ সভাপতি মহোদয় ধুবুৰীৰ মানুহক আশ্বস্ত কৰিব বুলি মই আপোনালোকৰ জৰিয়তে মই জনালোঁ। আৰু নহ'লে অন্যথা হয়তোবা ধুবুৰীত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ মানুহ ইয়াত হিন্দু হওক মুছলিম হওক আমাৰ দেশী জনগোষ্ঠী হওক ৰাজবংশী জনগোষ্ঠী হওক ইয়াত আমাৰ 6 শিডিউল অন্তৰ্গত আমাৰ যিবিলাক জনজাতি আছে সেইবিলাকৰ মানুহক অপমান কৰা হ'ব আৰু অহা দিনত এইবিলাক মানুহে নিশ্চিতভাৱে এটা নিজকে হীন মনস্কতা ভুগিব আৰু তাৰ ফল অহা দিনত নিশ্চিতভাৱে ভাল নহ'ব বুলি আমি অনুভৱ কৰিছোঁ। সেইকাৰণে মই অতি শীঘ্ৰে আমাৰ বিধানসভাৰ পৰা এনেকুৱা এটা বিল পাছ হ'ব লাগে যাতে সুধাংশু ত্ৰিবেদীয়ে অহা দিনত ক্ষমা খোজাৰ কাৰণে বাধ্য হয়। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।